অলিভল ফাৰ্ষ্ট অন টাইম এটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ গৰাকী ডাঙৰ খবৰ আহি পৰিছে বিশেষকৈ লঘু বাহনৰ গৰাকী ডাঙৰ খবৰ কিয়নো ৰাজ্যৰ 7খনকৈ টুলগেটত বৃদ্ধি পাব মাসুল 5 টকাৰ পৰা 35 টকা পৰ্যন্ত বৃদ্ধি পাব মাসুল গতিকে পহিলা বহাগৰ পৰা বৃদ্ধি হ'ব পাৰে মাসুল গতিকে আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ লঘু বাহনৰ গৰাকী কাৰণে বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ কিয়নো পুনৰ বৃদ্ধি পাইছে টুলগেটৰ মাসুল আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো যে অলিভল ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ জনতাৰ মূৰত পুনৰ মাধমাৰ ৰাজ্যৰ 7খনকৈ টুলগেটত বৃদ্ধি কৰা হৈছে মাসুল পহিলা এপ্ৰিলৰ পৰা ৰাজ্যত টুলগেটৰ মাসুল বৃদ্ধি কৰা হ'ব 1 এপ্ৰিলৰ পৰা ৰাজ্যৰ কেইবাখনো টুলগেটত মাসুল বৃদ্ধি হ'ব ন্যূনতম 5 টকাৰ পৰা 35 টকালৈ বৃদ্ধি হ'ব মাসুল 5 টকাৰ পৰা 35 টকা পৰ্যন্ত বৃদ্ধি হ'ব মাসুল অসমৰ 7খনকৈ টুলগেটত বৃদ্ধি হ'ব মাসুল গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ লঘু বাহনৰ গৰাকীৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যৰ 7খনকৈ টুলগেটত বৃদ্ধি হ'ব মাসুল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিছে এই নিৰ্দেশনা 1 এপ্ৰিলৰ পৰা খালী হ'ব পাৰে আপোনাৰ জেপ অসমৰ 7খনকৈ টুলগেটত অস্বাভাৱিক হাৰত বাঢ়িছে মাসুল 5 টকাৰ পৰা 35 টকা পৰ্যন্ত বৃদ্ধি পাইছে মাসুল নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিতে ৰাজ্যৰ গাড়ী চালক তথা সাধাৰণ জনতাৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমৰ 7খনকৈ টুলগেটত মাসুল বৃদ্ধিৰ সিদ্ধান্ত কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে 5 টকাৰ পৰা 35 টকা পৰ্যন্ত বৃদ্ধি পাব মাসুল বিভিন্ন বাহনৰ ক্ষেত্ৰত মাসুলৰ পৰিমাণ ন্যূনতম 5 টকাৰ পৰা 35 টকালৈ বৃদ্ধি কৰা হৈছে পূৰ্বতে যিবোৰ টুলগেটত 130 টকা মাসুল আছিল এতিয়া লঘু বাহনৰ গৰাকীসকলে সেই ঠাইত 220 টকা পৰ্যন্ত ভৰিব লগা হোৱাৰ সম্ভাৱনা আছে 7খনকৈ টুলগেটত নতুন নিয়ম দিছে অসমৰ 7খনকৈ টুলগেটত এই নতুন নিৰ্দেশনা বলবৎ হ'ব সাধাৰণ জনতাৰ ওপৰত মাধমাৰ বুলি ক'ব লাগিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰা এই নতুন নিৰ্দেশনাৰ ফলত এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰে যাতায়াত কৰাটো অধিক খৰচী হৈ পৰিব কিয়নো 5 টকাৰ পৰা 35 টকা পৰ্যন্ত মাসুল বৃদ্ধি হৈছে কেৱল ব্যক্তিগত বাহনেই নহয় ইয়াৰ ফলত বাণিজ্যিক বাহনৰ ওপৰত প্ৰভাৱ পৰিব যাৰ ফলত সামগ্ৰীৰ পৰিবহণ ব্যয় তাৰ সমান্তৰালকৈ বাছৰ ভাড়া পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বা আশংকা কৰা হৈছে পহিলা এপ্ৰিলৰ পৰাই কাৰ্যকৰী হ'বলগীয়া এই নতুন নিয়মৰ বাবে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিয়নো হঠাৎ এই ঘোষণা কৰিছে 5 টকাৰ পৰা 35 টকা পৰ্যন্ত বৃদ্ধি হ'ব পাৰে ৰাজ্যৰ 7খনকৈ টুলগেটত এই নিয়ম বলবৎ হ'ব যাৰ ফলত লঘু বাহনৰ গৰাকীয়ে পূৰ্বতে দি আছিল 130 টকা আৰু সেই 130 টকাৰ পৰিৱৰ্তে বৰ্তমান সময়ত 220 টকা পৰ্যন্ত মাসুল দিব পাৰে তাৰ উপৰিও বাছৰ ভাড়া বৃদ্ধি পাব পাৰে কিয়নো টুলগেটত 5 টকাৰ পৰা 35 টকা পৰ্যন্ত মাসুল বৃদ্ধি কৰি দিয়া হৈছে গতিকে যাতায়াত অধিক ব্যয়বহুল হ'ব ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰাটো অধিক খৰচী হৈ পৰিব কিয়নো ৰাজ্যৰ মুঠ 7খনকৈ টুলগেটত এই নিয়ম বলবৎ কৰা হৈছে পহিলা এপ্ৰিলৰ পৰা বাঢ়িব যাত্ৰাৰ খৰচ পহিলা এপ্ৰিলৰ পৰা 1 এপ্ৰিলৰ পৰা ৰাজ্যৰ 7খনকৈ টুলগেটত এই নিয়ম বলবৎ হ'ব গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ বিশেষকৈ যিসকলে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ ন্যূনতম 5 টকাৰ পৰা 35 টকা পৰ্যন্ত মাসুল বৃদ্ধি পাব 1 এপ্ৰিলৰ পৰা বাঢ়িব যাত্ৰাৰ খৰচ ৰাজ্যৰ 7খনকৈ টুলগেটত মাসুল বৃদ্ধি কৰা হ'ব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই নিয়ম জাৰি কৰিছে আৰু বৰ্তমান সময়ত সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিয়নো ৰাষ্ট্ৰীয় ঘাইপথত 5 টকাৰ পৰা 35 টকা পৰ্যন্ত মাসুল বৃদ্ধি কৰাক লৈ ক্ষোভ উজাৰিছে একাংশ জনতাই আৰু এই নিয়ম বলবৎ হোৱাৰ পিছতে নিশ্চয়কৈ যাত্ৰাৰ খৰচ বাঢ়িব বাছৰ মাসুল বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ বিশেষকৈ যিসকলে ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰে লঘু বাহনৰ গৰাকীৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ পূৰ্বতে যিসকলে 130 টকা দি আছিলে তেওঁলোকে 220 টকা পৰ্যন্ত মাসুল দিবলগীয়া হ'ব পাৰে কিয়নো 5 টকাৰ পৰা 35 টকা পৰ্যন্ত মাসুল বৃদ্ধি কৰা হৈছে আৰু এই নিয়ম বা এই নীতি ঘোষণা কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আৰু 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব
ৰাজ্যৰ 7খনকৈ টোল গেটত এই নিয়ম বলবৎ হ'ব 5 টকাৰ পৰা 35 টকা পৰ্যন্ত মাচুল বৃদ্ধি হ'ব পাৰে গতিকে প্ৰতিগৰাকী লোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ 1 এপ্ৰিলৰ পৰা বাঢ়িব যাত্ৰাৰ খৰচ